ৰাইজৰ আমাৰ বুনমাজা আঞ্চলিক প্ৰচাৰপঞ্চী সন্মিলনীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজি আমাৰ বুনমাজা আঞ্চলিক প্ৰচাৰপঞ্চী সন্মিলনীত যিবিলাক আমাৰ বাৰ্ষিক সাধন সভা আৰু সম্বৰ্ধনা সভা আমি একেলগে কৰিছিলোঁ। আমাৰ ৰাতিপুৱা মাংগলিক অনুষ্ঠান, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, পতাকা উত্তোলন এনেধৰণৰ কাৰ্যসূচীৰে আমাৰ আজিৰ সাধাৰণ সভাখন আৰম্ভ হৈছে। আৰু এই সাধাৰণ সভাতে আমি আজি আমাৰ বুনমাজা আঞ্চলিক প্ৰচাৰপঞ্চী সন্মিলনীৰ 18গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু তাৰ লগতে আমি আমাৰ বুনমাজা আঞ্চলিকৰ প্ৰাক্তন সভাপতি নয়নচন্দ্ৰ বৰাদেৱৰ দ্বিতীয় পুত্ৰ অজয় শংকৰ বৰাদেৱক আমি তেখেতৰ কৰ্মৰাজি কৃষিৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ কাৰণে আমি আজি তেওঁক আমি আজিৰ সভাৰ জৰিয়তে সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ আজিৰ এই সভাতেই আমাৰ জিলা সন্মিলনীৰ তৰফৰ পৰা আমাৰ ভাষা সাংস্কৃতিক সম্পাদক নন্দৰাম ডেকা, আমাৰ পূব মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ বিপুল ডেকা আদিয়ে আমাৰ আজিৰ এই সভাত ভাষণ ৰাখি আমাক উৎফুল্লিত কৰিছে। আমি তেখেতসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমি আজি সম্বৰ্ধনা জনালোঁ, তেখেতসকলৰ যাতে আমাৰ মাজলৈ যাতে গৌৰৱ কৰি আনিব পাৰে, আমাৰ এই অঞ্চলত যাতে তেওঁলোকে মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে, তাকে আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আমি আঞ্চলিক সমিতিয়ে এনেধৰণৰ কাৰ্যসূচী আগতেও কৰিছোঁ, আৰু ইয়াৰ পিছতো আমি তেনেধৰণৰ কাৰ্যসূচী কৰি আমাৰ অঞ্চলটোত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই দিশটো আগলৈ যাব পাৰে, তাৰ বাবে আমি আমাৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম।